ভাবিছিলোঁ লাইফত চাগে বৰফা বাৰ লগত মোৰ বণ্ডিং নহ'বই নেকি, মই চাগে সন্মুখত ওলাব নোৱাৰিমেই নেকি। বাই মোক এনেকুৱা গালি পাৰিছে নহয়, মানে তামাম গালি। ইউ আৰ এ ফায়াৰ, তোমাক আজিৰ পৰা নালাগে, তোমাৰ মই চিন কাটি দিম, মই তোমাৰ ঘৰত জনাম, মই তোমাৰ কিবা এটা হ'লে তোমাৰ কি হ'ব। যিটো গালি পাৰিছে নহয় মোৰ মানে চকু পানী। চন্দন ক'ত আছা এনেকৈ কৈ মাতে, মানে চবেই হাঁহে। জীৱনত পৰীক্ষাটো আহিয়ে থাকিব, কিন্তু এক্টিং মেইন। পৰীক্ষাৰ মাজত অডিশ্যন দিছে। নীলিমৰ কাৰণে এজাউৰি হাত চাপৰি। বহা চিনটোত কেইটা এনজি? 9টা এনজি। মহাদেৱৰ ডিঙিত যিদৰে এডাল সাপ থাকে, মূৰত চন্দ্ৰটো থাকে ন, তেনেকৈ এখেতৰ কাণত বোলে ইয়েৰফোনডাল থাকেই। আপুনি সুধিব পাৰে, চবকে সুধিব পাৰে, মই চবৰ লগতে ফ্লাৰ্ট কৰিছোঁ, মই খুলি কৈছোঁ এইটো। একদম মৰম অকল এজনকে দিম নেকি, সকলোকে বিলাই দিব লাগে, হয় নাই? পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰৰ লগতো ডিল কৰিবলগীয়া হ'ল। বৰষাবাৰ গালি খাই ৰাতি সপোনতো দেখিলে এখেতে। হেল্ল', দিছ ইজ RJ নীলাকাশ ফ্ৰম ছুপাৰ হিটছ 93.5 ৰেড FM। আৰু আজি আপোনালোকক মই চিনাকি কৰাবলৈ ওলাইছোঁ কেইগৰাকীমান বিশেষ ব্যক্তিৰ লগত। উই হেভ উইথ আছ দি কাষ্ট অফ যৌৱনে আমনি কৰে 2। হিয়াৰ আৰ দে। হেল্ল' গাইজ, ৱেলকাম টু ৰেড FM। কেনেকুৱা চলিছে? চব খবৰ ঠিক? একেবাৰে প্ৰথমতে চিনাকি কৰাইছোঁ, লিডত আছে ভাৰ্গৱ। স্বাগতম জনাইছোঁ ৰেড FMলৈ। প্ৰথমতে কোৱা, অভিজ্ঞতা কেনেকুৱা আছিল? এয়া মোৰ কেমেৰাৰ সন্মুখত প্ৰথম কাম আছিল, তো অভিজ্ঞতাটো আগতেতো একেবাৰে নাছিলে ন। তো এতিয়া মানে বৰষা বাৰ, প্ৰাঞ্জল দা, নিকুমণি বা, বৰ্ণালী বা, অংকুৰ দা, তেখেতসকলৰ লগত কাম কৰিছোঁ লগতে। আৰু ইয়াত বহি আছে এতিয়া দেখিছে, তো সকলোৰে লগত কাম কৰি যিটো মানে আনন্দ পাইছোঁ ন, বা আমাৰ এটা ফ্ৰেণ্ড টাইপ বনি গৈছোঁ আৰু। নতুনকৈ লগ পালোঁ, তাৰ পৰা ফ্ৰেণ্ড আৰু। তো ইটো সেইটো পুছ কৰা, পিছফালৰ পৰা যেনেকৈ পুছ কৰে ন, যে এইটো অলপ বেয়া হৈছে, তুমি এইটো আমুকটো কৰা। তো চবেই মানে সহায় সহযোগিতা আগবঢ়াইছে। তো সেইকাৰণে মই ধন্যবাদ কৈছোঁ। আৰু অশোক বৰ্তাক মই স্পেচিয়েলি থেংক ইউ কৈছোঁ যে আমাৰ নিচিনা 28গৰাকী নতুন আৰ্টিষ্টক এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে, যিটো নেকি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত খুব কম হয়। তো মই মোৰ অন্তৰৰ পৰা থেংক ইউ কৈছোঁ। আচলতে এইখিনিতে ক'ব লাগিব, ভাৰ্গৱক লৈ ভয় প্ৰথমতে আছিল বৰষাবাৰ, যে তেখেত বহুত লাজকৰীয়া ল'ৰা। মাকেও হেনো কৈছিল এই ল'ৰাটোৱে কেনেকৈ কথা ক'ব, ই ইমান লাজকৰীয়া। কিন্তু ডাইলগছ কওঁতেতো প্ৰব্লেম হোৱা নাছিল নিশ্চয়? ডাইলগছ কৰোঁতে নাই, প্ৰব্লেম হোৱা নাই। অলপ হৈছিলে প্ৰথমতে, সেইটো বৰষাবাই অলপ পুছ কৰিলে, মটিভেট কৰিলে, তাৰপিছৰ পৰা আৰু ইমান প্ৰব্লেম নাই আৰু। একদম একদম। আৰু আমি সকলো আচলতে এক্সাইটেড হৈ আছোঁ। আৰু এজন কাষ্টৰ লগত মই চিনাকি কৰাই দিছোঁ এতিয়া। আমাৰ লগত আছে ইভান। থেংক ইউ ছ' মাছ আমাক আজি ইয়াত মতাৰ কাৰণে বহুত বেছি ধন্যবাদ। অ'কে, এক্সপিৰিয়েঞ্চৰ বিষয়ে কোৱাচোন তুমি। এক্সপিৰিয়েঞ্চ ফাৰ্ষ্টতে মইতো এনেকৈ কেমেৰাৰ সন্মুখত আগতে কাম কৰিছোঁ, এনেকৈ ফিল্মত কাম কৰা নাই। তো এইটো মোৰ ফাৰ্ষ্ট কাম হয়। তো যেতিয়া ফাৰ্ষ্ট অডিশ্যনৰ পৰা কৈছোঁ, অডিশ্যন যেতিয়া হৈছিলে তেতিয়া একদম ফাৰ্ষ্টত ভয় লাগিছিলে যে আমি চিলেক্ট হ'ম নে নহ'ম। তাৰপিছত আমাৰ ওচৰত কল আহিলে যে, যোনদিনাখন ফাৰ্ষ্ট কল আহিছে মোৰ ঘৰত, মোৰ মানে কলেজৰ গ্ৰেজুৱেশ্যনৰ লাষ্ট ডে আৰু সেইদিনাখন কল আহিছে, মোৰ লগৰো আহিছে ৰুমত। তো মই একদম চিঞৰি উঠিছোঁ একদম, ৱাও আই গট চিলেক্টেড। তাৰপিছত নেক্সট আমি শ্বুটিং মোৰ চবতছে প্ৰথম হৈছিলে ইয়াত চব যোনখিনি আছে। তো মই বহুত ভয় লাগিছিলে যে কি হ'ব কি নহ'ব। দেন শ্বুটিং কৰিলোঁ, বহুতখিনি বস্তু শিকিলোঁ। বৰষা বা, উদয় দা আৰু ইয়াত বহি থকা সকলোৱে মানে চবেই হেল্প কৰে, মানে পুছ কৰে, ছাপোৰ্ট কৰে। ইনফেক্ট যেতিয়া কিবা এটা ডাইলগ নোৱাৰোঁ, মোৰ ৰাখিবলৈও বহুত হেল্প কৰিছে যে এনেকৈ কৰিবা বুলি। আৰু বাকীখিনিও বহুত ছাপোৰ্ট কৰে দেই, একদম ক'ব লাগিব। আৰু লক্ষ্মীনাৰায়ণ ফিল্মছক ধন্যবাদ জনাইছোঁ যে আমাক ইমান ডাঙৰ এটা প্লেটফৰ্ম দিয়াৰ কাৰণে। তো সেয়াই আৰু, ধন্যবাদ। আমেজিং। ধেমাজিৰ পৰা ডাইৰেক্ট ৰূপালী পৰ্দাত এণ্ট্ৰি, তো এই জাৰ্ণিটো বঢ়িয়া। একদম বহুত বেছি। অ'কে, মজা। এতিয়া মীমাংসী আছে আমাৰ লগত। মীমাংসীৰ ফেমিলি ৱাজ অলৰেডি আ পাৰ্ট অফ দিছ ফ্ৰেঞ্চাইজি, দিছ মুভি। এতিয়া মীমাংসীও এটা পাৰ্ট হ'বলৈ গৈ আছে এই চিনেমাখনৰ। চ' হাউ ইজ দ্য ফিলিং? কেনেকুৱা লাগিছে? বহুত বেছি অ'ভাৰৱেলমিঙো ফিল কৰোঁ, লগতে প্ৰাউডো ফিল কৰোঁ যে ফেমিলিৰ লেগেচি এটা কণ্টিনিউ কৰিবলৈ সুবিধা পাইছোঁ। কিন্তু অডিশ্যনৰ সৈতে পাইছোঁ যি হ'লেও, কিন্তু তথাপিও এক্সপিৰিয়েঞ্চটো অভাৰঅল অভিজ্ঞতাটো মানে অ'ভাৰৱেলমিং আছিলে, বুজাব নোৱাৰোঁ আচলতে শব্দত তেনেকৈ। কিন্তু শিকা হৈছে বহুত, কিন্তু লগতে থাকি পৰিয়াল হৈ গ'লোঁ। কেৱল ছেটত যে শ্বুটিং কৰিব আহিছোঁ সেনেকুৱা এটা এনভাইৰনমেণ্ট হৈ থকা নাছিলে। সকলোৰ লগতে যোন এতিয়া বহি আছে, ফ্ৰেণ্ডশ্বিপ এটা হৈ গৈছে। বৰষা বাহঁতো এতিয়া আমাক নিজৰ ঘৰৰ নিচিনাই ট্ৰিট কৰে। লগতে শিকিছোঁ কিন্তু বহুত সঁচাকৈ ছেটত থাকি, এক্টিং বুলিও নহয়, কেমেৰা ৱৰ্ক হওক, ছেটত কেনেকৈ গোটেই ছেটখন চলে, এখন চিনেমা কেনেকৈ বনায়, সেই কষ্টখিনিও শিকিছোঁ। আৰু সেয়া অ'ভাৰঅল এক্সপিৰিয়েঞ্চটো খুব ভাল আছিলে।
অ'কে আকৌ চিনাকি হ'বলৈ গৈ আছোঁ এতিয়া ৰিয়া বৰাৰ সৈতে UK মাষ্টাৰ্ছ কৰি এতিয়া অভিনেত্ৰী হ'বলৈ চেষ্টা কৰিছে আমাৰ অসমীয়া ছোৱালীখিনিৰ লগত কিয় ইমান কম্পিটিশ্যন আপুনি ইমান ধুনীয়াকৈ UK মাষ্টাৰ্ছ কৰি আছে এইটো মোক নুসুধা নহয় দেই, এইটো কুৱেশ্যন সুধিছে যে তাৰ পৰা কিয় আহিব লাগে এনেকৈ। কিন্তু ইমান বছৰ বাহিৰত মানে মই গ্ৰেজুৱেশ্যনৰ টাইমত মই মুম্বাইত আছিলোঁ, তাৰপিছত মই UK গ'লোঁ। তো ইমান বছৰ বাহিৰত থকাৰ পাছত শেষত মই ক'ব লাগিব মোক অসমে টানিলে, আৰু টানাৰ কাৰণে আচলতে ভালেই হ'ল যে এনেকুৱা এটা অপৰচুনিটি পালোঁ। আৰু এক্সপিৰিয়েঞ্চেছৰ কথা পাতিম, আমি আহিম শ্বুটিং এক্সপিৰিয়েঞ্চেছ কেনেকুৱা আছিল। নীলিমৰ ওচৰলৈ আহিছোঁ, নীলিম চেতিয়া। ধন্যবাদ। নীলিম চেতিয়াৰ আচল পৰিচয়টো মই দিম বাৰু, কিন্তু আপোনাৰ মুখেৰে এতিয়া মই ঠিক আছে। ইমান গণ্যমান্য ব্যক্তিসকলৰ লগত কাম কৰিবলৈ পাই মই সঁচাকৈ সৌভাগ্যৱান। মই মৰাণ বুলি মানুহৰ আগত চিনাকি দিওঁ, কিন্তু মই এখন সৰু গাঁৱৰ পৰা আহিছোঁ। তাৰ পৰা অহাটো বহুত ডাঙৰ কথা মোৰ কাৰণে। বাকী এতিয়াতো মোৰ ছেকেণ্ড হোম বুলি ক'ব পাৰি বৰষা বাহঁতৰ ঘৰ, অশোক বৰ্তাহঁতৰ ঘৰখন। এডিটিঙৰ পৰা ইত্যাদি কৰি ধৰক বহুতো ধৰণৰ কাম, মই শুই উঠি তাতেই গুচি যাওঁ, আকৌ ৰাতি মই আকৌ আহোঁ, চবেই সেইটো গম পায়েই। মানে ইমান বৰষা বাক সৰুৰ পৰা দেখিছিলোঁ পৰ্দাত, তেওঁৰ লগত কাম কৰিবলৈ পাইছোঁ, তাতকৈ আৰু মোক একো নালাগে। বাকী বহুত বেছি গালি খাইছোঁ, মানে তামাম গালি খাইছোঁ মই চবচে বেছি আৰু সেই গালিখিনিৰ কাৰণে আজি মই এনেকৈ আপোনালোকৰ আগত কথা ক'ব পাৰিছোঁ। মই প্ৰথম একদম কথা ক'ব নোৱাৰোঁ, সেই গাঁৱৰ ভূত বুলি কয় যে তেনেকুৱা আছিলোঁ। আজি বাৰ পৰা ইমান শিকিলোঁ, আজি মই এনেকৈ আপোনালোকৰ আগত স্পষ্টভাৱে কথা ক'ব পাৰিছোঁ। আৰু ইহঁতবোৰতো মোৰ একদম জান হয় চব। চবকে জান কৰিলে বিপদ আছে, সাৱধান বন্ধু ফালৰ পৰা জান। গতিকে সেয়াই আৰু বাকী কথা পাতিম। এয়া নিজেই কৈছে লাজকৰীয়া আছিল, এতিয়া মুখখন ক'ব লাগিব একেবাৰে লাওপাত কচুপাত হ'লেই দেখোন। ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ হ'বলৈ অকণমান বাকী বাছ। ধুনীয়া প্ৰমোশ্যন, গ্ৰেট জব। ৰাকিবুলৰ ওচৰলৈ আহিছোঁ। ৰাকিবুল, হি ইজ দি ফানিয়েষ্ট গাই অফ দ্য টিম। ৰাকিবুল, এক্সপিৰিয়েঞ্চ কোৱা, কেনেকুৱা আছিল? এক্সপিৰিয়েঞ্চ মই যদি কওঁ, মানে আমি মানুহবিলাক মানে সকলো এটা এটা কিতাপ। তো বৰষা বা মানে এজন এনেকুৱা কিতাপ যাৰ পৰা মানে শিকিবলৈ বহুত পাইছোঁ মই। ফাৰ্ষ্ট অফ অল মোৰ যিমান এটা কালিগ আছে, কো এক্টাৰ্ছ আছে, সিহঁতৰ পৰা মই শিকিছোঁ। এনেকুৱা নহয় যে মই সিহঁতৰ পৰা শিকা নাই, অনলি বৰষা বা মানে গোটেইবিলাকৰ পৰা মই শিকিব পাইছোঁ। সেইটোৱে মোৰ কাৰণে চবতকৈ মানে ভাগ্যৱান। আৰু ছেকেণ্ডলি মই যদি এক্সপিৰিয়েঞ্চ ক'বলৈ যাওঁ, মোৰ এইখন প্ৰথম ফিল্ম নহয়। মই আগত পিছে মানে আপোনাৰ সৰু সৰু ৰোল কিছুমান কৰিছোঁ, বাট এটা বিগ লঞ্চ যদি ক'ব পাৰি এইখন ফিল্মৰ থ্ৰু দি হৈছে। তো সেইটোৰ কাৰণে মই লক্ষ্মীনাৰায়ণ ফিল্মছক থেংক ইউ বুলি ক'ম। বাছ এইখিনি। আৰু আপোনালোকে 2 জানুৱাৰীত আহক 2026 চনত, মানে আহক, মৰম দিয়ক আৰু চাওক চিনেমাখন। আমি বহুত কষ্ট কৰিছোঁ। ধন্যবাদ। ৰাকিবুলৰ কেৰেক্টাৰটোৰ বিষয়ে অকণমান জানিব পাৰিম নেকি? মোৰ কেৰেক্টাৰটো আচলতে বেংগলী কেৰেক্টাৰ হয়। অডিশ্যন যেতিয়া দিব গ'লোঁ, মানে মোৰ লুকছটো আচলতে বেলেগ আছিলে চাগে। আপুনি দীঘল চুলি লৈ গৈছা আৰু তুমি এইম কৰি আছিলা কিবা এটা চিৰিয়াছ কেৰেক্টাৰৰ কাৰণে, কিন্তু তোমাক দিয়া হ'ল এটা কমিক কেৰেক্টাৰ, নহয় জানো? তো মানে ট্ৰেজেডিটো কৈ দিছোঁ তাৰ পিছফালে। অ'কে। অডিশ্যন নম্বৰ চাগে মোৰ 50+ আছিলে চাগে দেই অডিশ্যন নম্বৰত। তো মই চিৰিয়াছটো পঢ়ি গৈ আছোঁ, আৰু নেগেটিভ কমেডি দুটাই আছে। নেগেটিভটো পঢ়ি আছোঁ কাৰণ নেগেটিভৰ কাৰণে প্ৰিপেয়াৰ হৈ আহিছোঁ। পঢ়ি আছোঁ মানে গৈ আছে, আহি আছে। অলমষ্ট মোৰ নম্বৰ আহিবই আৰু ইটছ লাইক 49। অংকুৰ দা বাহিৰত আহিছে, চবকে কৈছে কি হ'ল, সকলোৱে যে নেগেটিভটো দি আছা, কমেডি কোনে কৰিব? এতিয়া যোনে আহি আছে সকলোৱে কমেডি পঢ়া। মোৰ ফাটি গ'ল লগালগ, কমেডিটো মই পঢ়াই নাই। তাৰপিছত মই ধুনীয়াকৈ, তাতে মোৰ লগৰ এটা আছে মৃগাংক বুলি, তাক মাতিলোঁ। তাৰ লগত ধুনীয়াকৈ অলপ কথা চথা পাতি অলপ লাইট মুড হৈ পেলাই পঢ়িলোঁ। ভিতৰত গ'লোঁ, ভিতৰত গৈ পেলাই মই অলপ জিদ কৰিছিলোঁ, মই নেগেটিভটো কৰোঁ নেকি। নাই, কমেডিটো কৰা। কমেডিটোৰ কাৰণে অলপ টাইম কৰিলোঁ, ভাল পালে, এণ্ড আই এম হিয়াৰ। মজা। আৰু তুমি আৰম্ভণিতে কৈছিলা যে প্ৰত্যেকজন মানুহ একোখন কিতাপ। চবতকৈ ডাঙৰ কিতাপ কোনখন, চবতকৈ সৰু কিতাপ কোনখন এওঁলোকৰ মাজত? এইটো মই নকওঁ নেকি, নক'লে ভাল। নাই ব্ৰ, আজি ডিপ্ল'মেটিক হ'লে নহ'ব। আজিতো মই গোটেই ষ্টৰিজ উলিয়াম বুলিয়ে বহিছোঁ, তো ষ্টৰিজ নোলোৱালৈকে কম বেছি বুলি নাই। কম বেছি নহয়, মই কৈছোঁ কিতাপ এখনত চব ৰস সোমাই থাকে, হাঁহি কান্দোন ধেমালি ধুমুলা গোটেই, ন? কোন চবতকৈ এনেকুৱা মানে চবতকৈ চিৰিয়াছ কিতাপ যদি কওঁ ভাৰ্গৱ। চিৰিয়াছ কিতাপ। আৰু মেলোডিয়াছ যদি কওঁ আমাৰ ইভান, গানৰ কিতাপ। এণ্ড স্মাৰ্ট যদি কওঁ আমাৰ মীমাংসী, উইকিপিডিয়া। এণ্ড স্মাৰ্ট প্লাছ চিৰিয়াছ ৰিয়া। মজা। আৰু মানে খোলা কিতাপ আৰু যোনে তোনে আহি পঢ়িব পাৰে আমাৰ নীলিম। এখেত কোনখন কিতাপ? এখেতক এতিয়া হাঁহিও বুলি ক'ব পাৰি, হেপ্পী বুলি ক'ব পাৰি, মানে
মিক্সচাৰ আৰু চানা ভাজা মিক্স একদম একদম বঢ়িয়া কথা বহুত কষ্ট কৰিছে ল'ৰাজনে নীলিমে বিশেষকৈ ইমান কষ্ট কৰিছে আৰু ইমান ভয়ত কৰিছে কষ্টখিনি পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰৰ লগতো ডিল কৰিবলগীয়া হ'ল বৰষাবাৰ গালি খাই ৰাতি সপোনতো দেখিলে এখেতে এনেকুৱা হৈছিল নে ভয় বহুত মই কি ক'ম মানে বৰ ভাবিছিলোঁ লাইফত চাগে বৰষাবাৰ লগত মোৰ বণ্ডিং নহ'বই নেকি মই চাগে সন্মুখত ওলাব নোৱাৰিমেই নেকি কেনেকৈ ওলাম মই মানে সদায় পলাই ফুৰোঁ শ্বুটিঙতো মই ক'ৰবাত বেলেগতে থাকোঁ শ্বুটিঙৰ মই যেনে তেনে শ্বুটিং কৰিব লাগে আৰু কিন্তু সেইটো সময়ত উদয় দা আছিলে একমাত্ৰ মানুহ তেখেতে মানে একদম বেকবন হিচাপে মোক ছাপোৰ্ট কৰে মোক বুলি নহয় চবকে কৰে পাৰিবি তই যা একদম ছেটত জমনি কৰে মানে বাটো যেন চিৰিয়াছে আৰু আজি সেই বাজনীৰ লগতে মই উঠা বহা কৰোঁ বাৰ পৰাই একদম চব এভৰিথিং আজি এতিয়া মোৰ বাৰ লগত মানে একদম চব হৈ গ'ল বা ফ্ৰেণ্ড আনকি ভাস্কৰ দা এতিয়া মানে মোৰ ফেমিলিৰ নিচিনা হৈ গ'ল আৰু আমি মৰিগাঁৱত শ্বুটিং কৰি আছিলোঁ তাত গঁড় ওলাই কিবা ওলাই একচুৱেলি বা সেইখিনি কেয়াৰ চবৰ প্ৰতি আছিলে তাৰপিছতে কি হ'ল মই নোকোৱাকৈ গুচি আহিলোঁ বাক নক'লোঁ মানে মই অংকুৰদাহঁতৰ লগত গুচি আহিলোঁ ৰাতি গুচি অহাৰ পিছত মই ৰুম আহি পাইছিলোঁহি হেজাজ তাৰপিছত ভাস্কৰ দাই ফোন কৰিলে তাৰপিছত বাই মোক এনেকুৱা গালি পাৰিছে নহয় মানে তামাম গালি ইউ আৰ এ ফায়াৰ তোমাক আজিৰ পৰা নালাগে তোমাৰ মই চিন কাটি দিম মই তোমাৰ ঘৰত জনাম মই তোমাৰ কিবা এটা হ'লে তোমাৰ কি হ'ব যিটো গালি পাৰিছে নহয় মোৰ মানে চকু পানী মানে কান্দি কুন্দি মোৰ দাদাৰ লগত থাকোঁ ৰুমত মই চফাখনত বহি লৈছোঁ তাৰপিছত মই কান্দি আহিছোঁ বাক মই উৰাই ঘূৰাই ফোন কৰিছোঁ তাৰপিছত লাষ্টত শুনিছোঁ যে ভইচ মেইল গৈছে বাৰ মোবাইললৈ ভইচ মেইলবোৰ শুনি বোলে বাহঁতে তামাম হাঁহিছে মই কান্দিছোঁ বোলে তাৰপিছত মই আমাৰ হিৰ'ইন পূজাক ফোন কৰিছোঁ ইভানক ফোন কৰিছোঁ মীমাংসীক ফোন কৰিছোঁ কান্দি কুন্দি আৰু ৰাতিপুৱা মই কি কৰিছোঁ মোক কোনেও নিনিয়ে গাড়ীত মানে মোৰ পানিছমেণ্ট মানে তাৰপিছতে মই স্কুটি চলাই মৰিগাঁৱলৈ গৈছোঁ ৰাস্তাতে মোৰ স্কুটিখন বেয়া হৈ থাকিলে নহয় আকৌ নিজে জইন কৰিছোঁ তাৰপিছত গৈছোঁ একচুৱেলি মানে কি সেইখিনি মানে এটা শিক্ষা আৰু মই কৰোঁ বুলিও কৰা নাছিলোঁ সেইখিনি মই সঁচা কথা ক'বলৈ গ'লে মই বহুত সহজ হ'ল মানে একদম মই মানে নিজে হৈ গৈছিলে অট'মেটিক মানে এতিয়া লাহে লাহে শিকি আজি মই এনেকৈ কথা কৈছোঁ বাকী আৰু ঢেৰ কাহিনী আছে আপোনালোকে গম পাব ধন্যবাদ বঢ়িয়া লাগিল এক্সপিৰিয়েঞ্চটোৰ বিষয়ে গম পাই বৰ ভাল লাগিল মিছ বৰা আপোনাৰ ওচৰলৈ আহিছোঁ চবেইতো সোধেই বেষ্ট এক্সপিৰিয়েঞ্চ কি বেষ্ট মেমৰি কি মই আপোনাক সুধিব বিচাৰিছোঁ ৱৰ্ষ্ট মেমৰি কি ৱৰ্ষ্ট মেমৰি প্ৰশ্ন সুধিব জানিছোনে সেইকাৰণে মোক কয় শান্ত শিষ্ট কিন্তু মহাদুষ্ট আৰজে নীল আকাশ ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে কি এটা ছেটত যেতিয়া ইমানবোৰ মানুহ থাকিব চবৰ বেলেগ বেলেগ মাইণ্ডছেট বেলেগ বেলেগ মেণ্টেলিটি তো মাজে মাজেতো দুই এটা খাট লাগিও যাব পাৰে তো সেনেকুৱা মোৰো হৈছিলে নোহোৱা নহয় কিন্তু তো সেনেকুৱা হৈ যায় মাজে মাজে আমাৰ প্ৰব্লেমটো হ'ল কি আমাৰ শ্বটৰ মাজতে হৈছিলে বৰষা বাহঁত আৰু বহুত ছিনিয়ৰ এক্টাৰ্ছ আছিলে আমাৰ লগত শ্বটৰ কাৰণে ৰেডি এণ্ড উই ৱাৰ ইন আ আৰ্গুমেণ্ট মোড আৰু হৈ যায় ডিফাৰেণ্ট অপিনিয়নছ আৰু ফেমিলিৰ মাজতে হয় আমি ঘৰৰ মানুহখিনিৰ লগতে দেখোন অকণমান হেৰি কৰোঁ ন কিন্তু মই যদি ডিৰেক্টৰ হ'লোঁ হয় এই যিটো অন স্ক্ৰীণ আৰ্গুমেণ্টছ হ'ল হয় মই বিহাইণ্ড দ্য চিনছ লাষ্টত হ'লেও মই দেখুৱালোঁ হয় ৰাইজক মই সেইকাৰণে বৰষাবাক ৰিকুৱেষ্ট কৰিছোঁ এই ক্লিপিংটো যদি চাব পাওঁ বৰ ভাল লাগিল হয় আৰু যি কি নহওক এতিয়া বেষ্ট মেমৰিটোৰ কথাও পাতোঁ অকল বেয়াৰ কথানো কিয় পাতোঁ আপোনাৰ বেষ্ট এক্সপিৰিয়েঞ্চটোৰ বিষয়ে কওক বেষ্ট মেমৰি এইটোৱেই যে চবকে নতুনকৈ লগ পাইছোঁ কিন্তু চবৰ লগতে এটা বহুত ডিপ এটা কানেকশ্যন হৈ গৈছে এতিয়া কেতিয়াবা মন গ'লে মীমাংসীক হওক বা নীলিমক হওক ইভানক হওক আই কেন কল দেম এনি টাইম অৰ মেছেজ দেম এনি টাইম লগ পাব পাৰোঁ তো এটা নতুন ফ্ৰেণ্ডশ্বিপ এটা গঢ়ি উঠিছে আমাৰ চবৰ মাজত সেইটো দেটছ দ্য বেষ্ট থিং দেট হেড হেপেন অন ছেটছ আৰু মোৰ কাৰণে আমেজিং থেংকছ ফৰ শ্বেয়াৰিং ইয়'ৰ এক্সপিৰিয়েঞ্চেছ উইথ আছ আৰু বেয়া নাপাব মই অকণমান ল'ব বিচাৰিছোঁ মীমাংসীৰ ওচৰলৈ আহিছোঁ মীমাংসী বঢ়িয়া ফিলচফি তাইৰ ফিলচফিবোৰ ভাল লাগে ধৰক এইটো ফিলচফি জীৱনত পৰীক্ষাটো আহিয়ে থাকিব কিন্তু এক্টিং মেইন পৰীক্ষাৰ মাজত অডিশ্যন দিছে ছেকেণ্ড লাষ্ট অডিশ্যনেই আছিল নেকি একদম মানে মোৰ অডিশ্যন যোনদিনাখন মই আচলতে ফৰ্মখন জল্দিয়ে ফিল আপ কৰি থৈছিলোঁ এৰাউণ্ড ডিচেম্বৰমান কিন্তু সেইটো মোৰ 12ৰ বৰ্ডছৰ সময় সেইটো সময়ত মানে স্কুলে মানে চালি জাৰি মানে একদম পৰীক্ষা লৈছে 2-3টা প্ৰি বৰ্ডছ সেইখিনি সময়তে প্ৰি বৰ্ডছ আছে কিন্তু মই চাগে চলি আছে সেইদিনা মোৰ ব্ৰেক এটা আছিল নেকি পাহৰিছোঁ একজেক্টলি ডেটটো ৰাতিপুৱা মোৰ কমেও ফোন আহিছে 12টামান বজাত অংকুৰদাৰ যে অডিশ্যন অলমষ্ট শেষ হ'ব লাষ্ট ডে অফ অডিশ্যন মই ছেকেণ্ড লাষ্ট ছোৱালীজনী তাতে
মই এতিয়া সেইদিনা মোৰ এইফালে মানে পঢ়াৰ সময়ত মানে মুখ চুখ এনেও ক্ষীণ শুকাই গৈছে, ডাৰ্ক চাৰ্কল চকুৰ তলত, কি পিন্ধি যাম, কি কেৰেক্টাৰ, একো আইডিয়া নাই। কোট এটা পিন্ধি গৈছোঁ, হাইনেক এটা পিন্ধি এনেই গুচি গৈছোঁ। গুচি যোৱাৰ পিছত এটা সেনেকৈ মই স্ক্ৰিপ্টখন মানে পূৰা প্ৰফেচনেলি অডিশ্যন হৈ আছে। মই নাৰ্ভাছ, প্ৰথম মোৰ সেনেকুৱা প্ৰফেচনেল একদম অডিশ্যন। মই অনলাইন অডিশ্যন দিছিলোঁ আগতে, কিন্তু এনেকৈ মানে অফলাইন প্ৰপাৰলি স্ক্ৰিপ্টখন পাইছোঁ। তাৰপিছত স্ক্ৰিপ্টখন পাই দুটামান কেৰেক্টাৰ আছে, এটা কেৰেক্টাৰ অকণমান সহজ পালোঁ, চ' সেইটো কৰি চাওঁ নেকি, সেইটো গৈ কৰিছোঁ। ষ্টিল নাৰ্ভাছ, সোমাই গৈছোঁ একদম ভিতৰত। বৰষা বাহঁত সকলো ছিনিয়ৰ আৰ্টিষ্ট বহি আছিলে মোৰ সন্মুখত, বৰ্তাহঁত সকলোবোৰ বহি আছিলে সন্মুখত। নাৰ্ভাছ, পঢ়ি গৈছোঁ যদিও নাৰ্ভাছ। মই ভাবিছোঁ কি বা 1 মিনিট এটা লওঁ নেকি। তাৰপিছত মই ল'লোঁ, দেন পঢ়িলোঁ। দেন মই মানে নিজে ইমান ছেটিছফাইড নাছিলোঁ, বাট দেন দিলোঁ আৰু কিবা এটা হ'ল। তাৰপিছত বৰষা বাই ক'লে ডান্স কৰা, তেতিয়া মানে আমাৰ এলিমেণ্টটো আহি গ'ল, মানে ডান্স। তাৰপিছত ডান্স চান্স কৰি দেন মই ঘৰত আহি ভাবিছোঁ কি কৰোঁ, চিলেক্ট হ'ম নে নাই বা কি হ'ব। কিন্তু পৰীক্ষাৰ মাজত যি হ'লেও মানে এইটো এটা পেশ্যন আছে, মানে যি হ'লেও পৰীক্ষা থাকিলেও দিছ ইজ মানে মাই লাভ। তো তুমি ডান্সৰ কথাও ক'লা আৰু এক্টিঙো কৰি আছা, তোমাৰ কলিংটো কি, ডান্স নে এক্টিং? আচলতে ডান্স মোৰ ফাৰ্ষ্ট লাভ। মই 3 বছৰ থাকোঁতেই ষ্টেজত পাৰফৰ্ম কৰিছোঁ তেনেকৈ। কিন্তু পিছলৈ গৈ এতিয়া মানে এক্টিংটো মানে মই কেৰিয়াৰ হিচাপে পাৰ্চিউ কৰিব বিচাৰোঁ। আমেজিং আমেজিং। এতিয়া তুমি কি পাৰ্চিউ কৰি আছা বৰ্তমান? এতিয়া কাৰেণ্টলি মই কটন ইউনিভাৰ্চিটিত পঢ়ি আছোঁ। মোৰ অনাৰ্ছ ফিল'চফি হয়, সেয়াই পঢ়ি আছোঁ তাতে। ফিল'চফিৰ মানুহ। এতিয়া ইভানৰ ওচৰলৈ আহিছোঁ। ইভানক কোনোবাই নিক নেম দিছিল নেকি ডিউৰিং দ্য শ্বুট? মোৰ মানে যোনজন আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হয়, তেওঁ মানে কি যেতিয়া আহে, ক'ব পাৰি না নামটো? মোৰ নামটো মানে চন্দন হয় ফিল্মখনত। একদম দূৰৰ পৰা আহে, চন্দন ক'ত আছা এনেকৈ কৈ মাতে, মানে চবেই হাঁহে। তো মানে এটা পিছপিনে মানে সুৰ এটা লগাই দিয়ে, তো সেই সেনেকৈ এতিয়া মোক চবেই মাতিব ধৰিছিলে মাজতে। সুৰটো আকৌ এবাৰ, চন্দন। গোটেইখিনি এবাৰ চন্দনক মাতিব লাগে কেনেকৈ? আৰু তোমাৰ ভাল লগা স্মৃতি বা ফানী মমেণ্ট কিবা? ফানী মমেণ্ট এটা আছিলে আমাৰ নীলিমৰ লগত। মোৰ মানে কি ফিল্মখনৰ চবতছে বেছি ডাঙৰ ডাইলগ, মানে বহুত ডাঙৰ হয় ডাইলগটো। তাৰপিছত কি হ'ল, মই পূৰা মুখস্থ কৰি আছোঁ, মানে কি ৰাতিপুৱাৰ পৰা মোৰ ধৰি লওক 2টামান বজাত মোৰ শ্বুটটো আছে, মানে হেৰি শ্বটটো দিব লাগে। তাৰপিছত মই ধৰি লওক 10টামানৰ পৰা সেই ডাইলগটো মুখস্থ কৰি আছোঁ আৰু। তাৰপিছত মুখস্থ কৰি আছোঁ, মোৰ হৈ গ'ল, মুখস্থ হৈ গ'ল, ডাইলগটো ক'ব লাগে। তাৰপিছত যেতিয়া শ্বট লৈ আছে, ডাইলগটো ক'লোঁ, মোৰ যেতিয়া ডাইলগটো শেষ হয়, তাৰপিছত নীলিমে গৈ জাষ্ট বহিবগৈ লাগে। সি তাৰ বহাৰ কাৰণে মই 9টা হেৰি দিছোঁ, টেক দিছোঁ। নীলিমৰ কাৰণে এজাউৰি হাত চাপৰি। বহা চিনটোত কেইটা এনজি? 9টা এনজি। তাৰ পিছতে গালিচাত পৰিছে, মানে 9টা এনজিৰ পিছতে। মোৰ ইমান খং উঠিছে, মই ইমান কষ্টকৈ ডাইলগটো মুখস্থ কৰিছোঁ, আৰু তাৰ কাৰণে মই মানে গালি খোৱালে মোক বায়ে চৰি বুলিও কৈছে। বাট যিয়ে নহওক ভাল লাগিলে কামখিনি কৰি, চবৰে লগত মানে এটা ভাল বণ্ডিং হ'ল আমাৰ চবৰে। তো সেয়াই আৰু। এই ডাইলগটো শুনিলেহে গম পাম যে কষ্ট হৈছিল। য়েছ, এইটো ডাইলগ বহুত ইম্পৰ্টেণ্ট হয়, ক'ব পাৰি। ডাইলগটো এনেকুৱা, মই মানে আচলতে ছোৱালীজনীক ভাল পাওঁ, তাইৰ নামটো বিদিশা হয়। তাইক মানে মই লাভ লেটাৰ দিওঁ। তো তেতিয়া মানে এটা মোক মানে কি যোনজনী আমাৰ মেম হয়, মেম এজনী আছে, তো মেমজনী মোক পানিছমেণ্ট দিয়ে। তো ডাইলগটো এনেকুৱা হয়, বিদিশাক চিঠি দিয়াৰ কাৰণে চবৰে সন্মুখত পানিছ কৰিলে ন মোক বাঘিনী মেমে। এতিয়া মই বাঘিনী মেমক প্ৰেমত পেলাম আৰু সুধিম, বাঘিনী মেম এই বয়সত প্ৰেম কিহৰ, কিন্তু কেছে। আৰু সেয়া চাবলৈ কাৰণে আপোনালোকে আহিব লাগিব 2 জানুৱাৰী যৌৱনে আমনি কৰে 2 চাবলৈ। ধন্যবাদ। বাঘিনীক প্ৰেমত পেলাবলৈ চেষ্টা কৰা এইজন বাঘো কমটি বাঘ নহয় কিন্তু দেই। চিনাকি হৈ ভাল লাগিল। এতিয়া আহিছোঁ লিড কেৰেক্টাৰ প্লে' কৰা ভাৰ্গৱৰ ওচৰলৈ। মহাদেৱৰ ডিঙিত যিদৰে এডাল সাপ থাকে, মূৰত চন্দ্ৰটো থাকে ন, তেনেকৈ এখেতৰ কাণত বোলে ইয়েৰফোনডাল থাকেই। তো ইয়েৰফোনটো আগৰ পৰাই থাকিছিল নে কাষ্টিঙৰ পিছতহে ইয়েৰফোন ছিষ্টেমটো হ'ল? মোৰ কেৰেক্টাৰটো ইমানেই ছিৰিয়াছ হয়, মই যিমান ছিৰিয়াছ তাতকৈ বেছি ছিৰিয়াছ হ'ব লাগিব। তো জোনত এটা জোন যাব লাগিব, তো সেইটো কাৰণে মই অলপ
ডিফাৰেণ্টকৈ থাকোঁ মানে বস্তুটো আৰু যদি এবাৰ যদি এতিয়া বৰষা বাই মানে অন কেমেৰাত আছোঁ তাত অলপ টাইম যদি অকণমান যদি চেঞ্জ হৈ যায় ন ভাৰ্গৱ জোনত ক'ত গ'লা তো সেইটো কাৰণে যদি মই যদি হাঁহিয়ে থাকোঁ হেৰি কৰি থাকোঁ ন তো মানে সেইটো টাইমত মোৰ অলপ টাফ হৈ যায়গৈ অন কেমেৰাত গৈ মেলি সেই চিৰিয়াছনেছটো দেখুৱাবৰ কাৰণে আপুনি দেখিছে চাগে ট্ৰেইলাৰটোত চিৰিয়াছ অলপ বেছিয়ে চিৰিয়াছ আৰু মানে অ'কে মই ভাবিছিলোঁ হেডফোন লগোৱা মানে কাৰোবাৰ প্ৰিয়জনৰ লগত লাইভ টেলিকাষ্ট চলি থাকে নেকি নাই সেনেকুৱা নহয় হেডফোনত কি থাকে হেডফোনত গান থাকে বৰ্তমান কাৰ গান শুনি আছে বৰ্তমানতো এতিয়াতো জুবিন দাৰে শুনি আছোঁ আৰু মোৰ প্লে'লিষ্ট যদি আপুনি যদি সোধে ন যে জিমৰ প্লে'লিষ্ট কি জুবিন দাৰ গানখিনি মোৰ জিমৰ প্লে'লিষ্ট হয় আৰু এতিয়া যিটো হৈছে কাৰেণ্টলি ৰোমেণ্টিক গান শুনি বেছি ভাল লাগে মানে সেইটোৱে আৰু কিবা নাই এনেই ভাল লাগে তো কৰিব লাগিব ন সেইকাৰণে মানে যৌৱনে আমনি কৰে মুভিখন কৰিলেই নহ'ব নিজৰ লাইফতো যৌৱনে আমনি কৰা পৰ্যায়টোলৈকে গৈ পাব লাগিব তেতিয়াহে ন ক্ৰাক্সটো তাতহে সোমাই আছে এতিয়া আমি অকণমান সামৰিব লাগিব লাষ্টত ৰেপিড ফায়াৰ সকলোৰে বাবে আগবঢ়াইছোঁ একদম গৰম এই কেৰাহীৰ পৰা ভাজি পেলাই উলিয়াইছোঁ প্ৰথম আপোনাকে আপোনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই ফেভৰেট কো এক্টাৰ ফ্ৰম দ্য টিম ডিপ্ল'মেটিক হ'লে নহ'ব আগতে কৈ দিছোঁ আচ্ছা বৰষা বা বেয়া ডিপ্ল'মেটিক ভাই নাই আই এম ষ্টিল নট কনভিন্স only among the young cast favorite co-actor পূজা okay নাই শেষ হোৱা নাই চবকে একেকেইটা প্ৰশ্নই সুধিম ফেভৰেট হ'ল problematic co-actor নীলিম best memory from the shoot বেষ্ট মেমৰি যদি এটা ক'ব best scene from the shoot অ'কে বেষ্ট চিন হ'ল এই মোৰ আৰু ইভানৰ এটা চিন আছিলে okay সেইটো worst memory worst scene ৱৰ্ষ্ট চিন ডেট ইজ +10 শ্বট okay +10 NG সেটত কিহৰ বাবে গালি শুনিবলগীয়া হৈছিল মই চবতকৈ কম গালি ময়ে শুনিছোঁ wow কেনেকুৱা swag এটো ন let's be honest your crush from the crew everyone এটা বা এজনী ক্লিয়াৰ আমি শুনিব পাৰে জাজমেণ্টেল নহয় ইট কুড বি আ গাই ইট কুড বি আ গাৰ্ল আমি একদমেই জাজ নকৰোঁ আপুনি সুধিব পাৰে চবকে সুধিব পাৰে মই চবৰ লগতে ফ্লাৰ্ট কৰিছোঁ মই খুলি কৈছোঁ এইটো একদম মৰম অকল এজনকে দিম নেকি সকলোকে বিলাই দিব লাগে হয় নাই বঢ়িয়া দেটছ দ্য স্পিৰিট এতিয়া নীলিমৰ ওচৰত আহিছোঁ একেকেইটা প্ৰশ্নই সুধিম ফাৰ্ষ্ট কুৱেশ্যন ফেভৰেট কো এক্টাৰ মোৰ পূজা অ'কে প্ৰব্লেমেটিক কো এক্টাৰ আপুনি বেলেগৰ কাৰণে হয় আপোনাৰ কাৰণে প্ৰব্লেম ইভান ঠিক আছে বেষ্ট মেমৰি বা বেষ্ট চিন বেষ্ট মেমৰি মোৰ এটা চিন আছে আৰু চিনটোতো চিনেমা হলতহে গ'লে গম পাব আৰু এটা আমাক ড্ৰাগছৰ ওপৰতে চিনটো আৰু সেয়াই আৰু সেইটো গম পাব পিছত ঠিক তাৰপিছত ৱৰ্ষ্ট মেমৰি বা ৱৰ্ষ্ট চিন এটা আছে মোৰ ডিঙিত ধৰে মই তাত অলপ বেছি ভাল কৰিব পাৰিলোঁ হয় মানে এইটো বহুত ৱৰ্ষ্ট মই নিজে চাইছোঁ এতিয়া মানে বিৰাট বেয়া কৰিছোঁ মই আৰু চবতকৈ কি কথাৰ বাবে গালি শুনিবলগীয়া হৈছিল মই পাগলামি মানে এইটো কি বুলি কয় চঞ্চলামি এই গোটেইখিনিয়ে মানে আমি চব য়ং আছিলোঁ নহয় কিবা কিবি স্পীক ফৰ ইয়ৰছেল্ফ ব্ৰ কাষত মহিলা কেইগৰাকীয়ে বেয়া পাব তেওঁলোক এতিয়াও ক্ৰাছ ফ্ৰম দ্য ক্ৰু অকল এক্টৰ্ছৰ মাজতে হ'ব পাৰে বুলি মই কোৱা নাই আমাৰ য়ংটো কথা কৈছেনে গোটেই মানুহখিনিৰ মাজত ক্ৰাছ কোন মোৰ সঁচা কথা ক'বলৈ গ'লে ভাল লাগে মোৰ বৰ্ণালী বা বঢ়িয়া জেনুইন বৰ্ণালী বা ৰিয়াৰ ওচৰলৈ আহিছোঁ একেকেইটা প্ৰশ্ন চবৰে ভাল হৈ আছে আমি ইভেলুৱেশ্যনো কৰি আছোঁ লাষ্টত এটা টাই ব্ৰেকাৰ কুৱেশ্যন আছে কিন্তু চবৰ কাৰণে সেইটোত চবে হাত দাঙিব লাগিব যিয়ে উত্তৰটো জানে মানে অ'কে ৰিয়াৰ ওচৰত আহিছোঁ ৰিয়াক প্ৰথমটো প্ৰশ্ন ফেভৰেট কো এক্টৰ আমিন মই অকণমান গ্ৰুপৰ বাহিৰততো তো মই আপুনি চালে গম পাব অ'কে ঠিক হে প্ৰব্লেমেটিক কো এক্টৰ নীলিম ইয়াৰ কাৰণে বহুত টাইম গৈছে আমাৰ বেষ্ট মেমৰি বা বেষ্ট চিন বেষ্ট চিন এটা আছে যেতিয়া মই অলপমান মানে মোৰ যোনটো কেৰেক্টাৰ আপোনালোকে চাই থাকিব তাৰ পৰা অলপ ব্ৰেক কৰিব লাগে দেটছ দ্য বেষ্ট চিন অ'কে তাৰপিছত ৱৰ্ষ্ট মেমৰি বা ৱৰ্ষ্ট চিন একচুৱেলি এই কেৰেক্টাৰটো মই অলপ মানে দন্দুৰী টাইপ বনাই দিছে ইয়াত যোনটো মই একদম নহয় তো যিমানটো পাৰোঁ কৰিছোঁ আৰু বাট ষ্টিল থট কি আৰু বেটাৰ কৰিব পাৰিলোঁ হয় চাগে
অফক'ৰ্চ বঢ়িয়া কথা তাৰপিছত চবতকৈ গালি শুনিবলগীয়া কিয় হৈছিল গালি বহুত কম শুনা বুলি শুনিছোঁ এবাৰো শুনিবলগীয়া হোৱা নাই সেনেকৈ ইণ্ডিভিজুৱেলিটো শুনিবলগীয়া হোৱা নাই এই প্ৰশ্নটো মই এনেই প্ৰিপেয়াৰ কৰি আনিলোঁ যাওঁ পেলাই দিওঁ যাওঁ আৰু লাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো ক্ৰাছ ফ্ৰম দ্য ক্ৰু ক্ৰাছ ইমান কেইজন হেণ্ডচাম ল'ৰা আছে আৰু বহুত মানুহকতো দেখাই নাই মই ক্ৰাছ মানে I'm in a state where I can't have a crush right now. উপায় নাই নাই ন নাই তাই নাই নহয় তাই ৰাখিব নোৱাৰে ফেভৰেট কো এক্টৰ দিয়ে আৰম্ভ কৰোঁ Favorite co-actor would say Ivan. Amazing. আৰু problematic co-actor? Ivan. বহুত annoying হয় কিছুমান হয় কিয় কি এই উৎপাত কৰি থাকে মানে এনে unnecessary ক'ৰবাত মাজতে ডান্স এটা মনত পৰি গ'ল আকৌ মোক আহি ক'ব ঐ এইটো বনাম হা তাৰ মাজত বনাইছোঁ কেইটামান ৰীল আজি কিবা ৰীল বনাব পাৰিনে এনেকৈ য'ত ময়ো অকণমান ডান্স ষ্টেপ ইভানেতো আইডিয়া আছে তাৰ মূৰত চলিয়ে থাকে কৰিব পাৰিনে আজি আচ্ছা য়েছ একদম বঢ়িয়া পাৰি বেষ্ট মেমৰি ফ্ৰম দ্য শ্বুট বা বেষ্ট চিন ফ্ৰম দ্য শ্বুট বেষ্ট মেমৰি আমি একেলগে আচলতে যেতিয়া ফ্ৰেণ্ডছ হৈছিলোঁ গোটেইখিনি আমি ডামচাৰাজ খেলিছিলোঁ লগতে আন্তাক্ষৰী খেলিছিলোঁ একদম বেষ্ট মেমৰি গোটেইখিনি একেলগে অ'কে would say that. আৰু ৱৰ্ষ্ট মেমৰি ৱৰ্ষ্ট মেমৰি তেনেকৈ ৱৰ্ষ্ট বুলি নাই কিন্তু আমি এটা শ্বৰ্ট এটা চিন আছিলে নামঘৰত কৰিছিলোঁ ৰাতি একদম বোকাই চোকাই একদম ৰাতি মায়ঙৰ ফালে কৰিছিলোঁ বোকা চোকা বৰষুণ মানে শ্বট এটা দিবলৈ বৰষুণ আহি যায় আমি ৰখোঁ গোটেই ৰাতি কমেও তাতে শ্বুট কৰি একদম চ' কষ্ট হৈছিলে অকণমান ৱৰ্ষ্ট মেমৰি নহয় কিন্তু নট ৱৰ্ষ্ট বাট কষ্ট হৈছিলে য়েছ অ'কে গট ইট ক্ৰাছ ফ্ৰম দ্য ক্ৰু could be a female no একদম we are not judgmental no I'm straight only jokes apart crush could be anyone yeah মানে কাবাক যাক মানে কাবাৰ লগত চাৰ্মিং লাগিছে বা টাইম স্পেণ্ড কৰি ভাল I would say মোৰ এজনী বহুত ভাল ফ্ৰেণ্ড হৈ যাতে ভাৱিয়া বুলি so I could say I loved spending time with her তাতে so that's my answer আজি নানিলা কিয় চিনাকি হ'ব পাৰিলো হে আজি তাই বাহিৰত পঢ়ে ওকে ইভান ফেভৰেট কো-এক্টৰ ফেভৰেট কো এক্টৰ আমাৰ জেনেৰেশ্যনৰ নে আগৰ নাই এই ক্ৰু অ'কে মীমাংসী আমি বহুত টাইম স্পেণ্ড কৰিছোঁ একেলগত মানে ভাল লাগিছে ভাল লাগে টু ৱে ট্ৰাফিকটো ভাল লাগিছে Yes. দুইজনে নট বেড প্ৰব্লেমেটিক কোন আছিল নীলিম কিন্তু আৰু এজনী ফিমেল আছে মই নামটো ক'ব নোৱাৰোঁ শ্বি ৱাজ ভেৰি প্ৰব্লেমেটিক আৰু আমাৰ ছেইম মানুহৰ লগত মানে পাংগা হৈছে ঠিক আছে ইণ্টাৰভিউৰ পিছত মই নামটো গম পাব আপোনালোকে মই ইনষ্টাগ্ৰাম ষ্টৰীত আপলোড কৰিম চেক কৰিব বেষ্ট মেমৰি ফ্ৰম দ্য শ্বুট বেষ্ট চিন বেষ্ট মেমৰি মোৰো ছেইম ৰিয়াৰ নিচিনা ময়ো মোৰ কেৰেক্টাৰটো অলপ চেঞ্জ কৰিব লাগে তো তাতে এটা ডাইলগ আছে আৰু বহুত ছিৰিয়াছ হয় যোনটোত নেকি মোৰ ভাল লাগে আৰু সেই চিনটো কৰি ভাল লাগিছিলে তো সেই চিনটো বহুত বেছি ভাল লাগে এমেজিং আৰু গালিটো খোৱা হৈছে ছেটত গালি খাইছোঁ বঢ়িয়া গালিটো কি আছিল মই সেনেকুৱাকৈ ইমান পাৰ্চনেলিও গালি খোৱা নাই বাৰু কিন্তু গ্ৰুপত ভালকৈ খাইছোঁ পাৰ্চনেলি মানে গালি খাইছোঁ গালিবোৰ কেনেকুৱা ধৰণৰ আহে মানে কৰিব নোৱাৰিলে কেনেকৈ হ'ব আমি ইমান কষ্ট কৰি চিলেক্ট কৰি আনিছোঁ এনেকুৱা ইমান ডিটেইলছত যোৱা নাই বাৰু ইজ বিং আ লিটল বিট ডিপ্ল'মেটিক ইমান চাৰ্মিং এটা ল'ৰা ক্ৰাছটোতো হৈছে চাগে ক্ৰাছ সেনেকুৱা মানে কি এক্টিং চেক্টিং কৰি থাকোঁতে এইবিলাক চাব হোৱা নাই ল'ৰাটোৱে যেন দিনৰ দিনটো এক্টিংহে কৰি থাকে দেৰিয়ে হ'ল অ'কে নাই ইয়াক নুসুধো নেকি ইয়াৰ ক্ৰাছ কোন বাৰু বেলেগে বেছি জানিব নেকি ৰাকিবুলহঁতে বেছি জানিব নেকি নীলিম নাই ইভানে নিজে কোৱা মই বেলেগৰ পৰা উত্তৰটো লওঁ নে নহয় এনেই অলপমান শ্লাইটলি ভাল লাগিছিলে দেয়াৰ ৱাজ এ কাউন্সিলাৰ অলপমান গম পাব আমাৰ চিন চালে মানে যৌৱনে আমনি কৰিছে সেইটো গম পাবলৈ কাৰণে আপোনালোকে ফিল্মখন চাব লাগিব বঢ়িয়া কথা ফেভৰেট কো-এক্টৰ পূজা আৰু প্ৰব্লেমেটিক কাক পালে কো-এক্টৰৰ ভিতৰত নামটো কৈ দিলে বেয়া হ'ব নেকি শিক্ষা অ'কে বেষ্ট মেমৰি বা বেষ্ট চিন ফ্ৰম দ্য শ্বুট ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বট সেইটো মোৰ কাৰণে বেষ্ট আছিল যিটোৰ বাবে বহুত প্ৰশংসা শুনিব পাইছিলোঁ যাৰ কাৰণে নেকি পিছত মই গালিও খাব লগা হ'ল
ঠিক আছে আৰু চবতকে কষ্টকৰ বা ৱৰ্ষ্ট মেমৰি বুলি ক'বলৈ বেয়া লাগিছে তথাপি তেনেকুৱা কিবা এটা ফ্লাইঅভাৰত শ্বুট এটা আছিলে আমাৰ ৰাতি চিন আছিলে সেইটোৱে লাষ্ট আছিলে নেকি আমাৰ সেই শ্বটটো মানে কি আৰু বাৰে বাৰে এইটো টেক কৰিব লগা হৈছিলে জাষ্ট আমি গৈছিলোঁ আকৌ গৈছোঁ মানে বাইকত তো সেয়াই আৰু সেইটো মানে ৱৰ্ষ্ট আছিলে আৰু গালি শুনিছানে গালিটো কি হৈছিলে আমি দূৰত আছোঁ তো ভাৰ্গৱ আৰু মই আছোঁ এখন বাইকত ইভান আৰু নীলিম আছে এখন বাইকত ৰিয়া আৰু শিক্ষা আছে থাৰত ঠিক আছে তো শ্বটটো দূৰত ন কানেকশ্যন ক'ৰ পৰা কানেকশ্যন মোৰ মোবাইলত চিনটোত মোৰ হাততে মোবাইল আছে আপোনালোকে দেখাই পাব তো মানে যিমান যি হাল্লা হয় সেইবিলাক মোৰ থ্ৰু দি ট্ৰান্সফাৰ হৈ আছে তাতে বুজি পাইছেনে গাড়ী চাৰিও আহি থাকে মেইন ৰাস্তা যিহেতু টেকনিকেলো কিবা কিবি আমি তাতে মিলি মানে একেলগে লগাই পেলাই কিছুমান গাড়ী ৰখাবলগীয়া হৈছে অলপ ৰখি কিছুমানে নৰখে মদ খাই পেলাই আহে সিহঁতে ধুনীয়া ছোৱালী দুজনী দেখে থাৰত বহি থকা চবেই ৰখি চাই ল'ৰাবিলাকে গোটেই যিমান গাড়ী আছে গোটেইকেইটাই থাৰৰ ওচৰত আহি ৰখিছে এবাৰ হ'লেও এনেকৈ চাইছে তাৰপিছত আমি ক'ব লাগে যাওক দাদা শ্বুট চলি আছে হয় নেকি তেনেকৈ আৰু ক্ৰাছ ফ্ৰম দ্য ক্ৰু মোৰ বৰ্ণালী বাৰ অৰাটো বহুত ভাল লাগে মই ক'ব লাগিব কাৰণ মানে ফাৰ্ষ্ট মই তেখেতৰ লগতে মোৰ ফাৰ্ষ্ট শ্বটটো হৈছিলে ফাৰ্ষ্টৰ পৰাই মানে বুজাই দিলে আৰু যে বস্তুটো এনেকুৱা হ'ব তাৰ পৰা আৰু মাজে স্পেচিয়েলি তেওঁ বহুত মানে দেখিছোঁ মানে নলেজ বহুত আছে তেখেতৰ মই সেইকাৰণে মানে ভাল পাওঁ মানে তেখেতক এজ এ ক্ৰাছ হিচাপে ভাল লাগে মানে অ'কে বঢ়িয়া নিজৰ বাবে এজাউৰি হাত চাপৰি হ'ব লাগে এভৰিৱান ডিড ৱেল নট অনলি জাষ্ট ইন দ্য মুভি এই ৰেপিড ফায়াৰটো বঢ়িয়া কৰিছে চবেই ইকুৱেলি স্ক'ৰ কালেক্ট কৰিছে কিন্তু এতিয়া আহিব এটা টাইপ ব্ৰেকাৰ কুৱেশ্যন এইটোৰ যিয়ে শুদ্ধ উত্তৰ দিব পাৰিব এটা ধুনীয়া গিফ্ট আছে আমাৰ তৰফৰ পৰা ঠিক আছে গিফ্টটো কি মই ক'ম কিন্তু এই টাই ব্ৰেকাৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট চিঞৰি দিব নালাগে উত্তৰটো যদিহে উত্তৰ জানে হাতটো দাঙিলে হ'ল তাৰপিছত মাইক দিয়া হ'ব তেতিয়া উত্তৰটো এটাই চান্স এটাই কুৱেশ্যন দেই সাজু চব ৰেডি ঘোঁৰা প্ৰতাপ সিঙৰ ৰাণাটোৰ নাম কি আছিল ফাৰ্ষ্ট চেতক অ'কে আচলতে কুৱেশ্যনটো হ'ব লাগিছিল ৰাণা প্ৰতাপ সিঙৰ ঘোঁৰাটোৰ নাম কি আছিল কিন্তু এই কুৱেশ্যনটো যৌৱনে আমনি কৰে এটা আইকনিক ডাইলগ হয় জয়ন্ত দাসে সুধিছিল গোটেই ক্লাছৰুমত অংকুৰে আনচাৰ কৰিছিলে ৰিয়া বৰা ইউকেত মাষ্টাৰ্ছ কৰি আহিছে তো কিবাটো কামত আহিলে দেখুৱাই দিছে আৰু গিফ্টটো কি গিফ্টটো ক'ম ইয়াত দেখুৱাই নিদিওঁ অলপ লাজ সন্মানৰ কথা আছে I'm scared. অ'কে গাইজ প্ৰথমতে বহুত ভাল লাগিল আপোনালোকৰ লগত প্ৰথম চিনাকি হ'লোঁ আৰু ইমান টেলেণ্টেড গোটেইকেইজন মানুহ ইমান ভাইব্ৰেণ্ট গোটেই ষ্টুডিঅ'ৰ এনাৰ্জিটোৱে চেঞ্জ কৰি দিলে আৰু আপুনি যদি মুভিখন চাবলৈ যায় এই এনাৰ্জিটোৰ ডাইৰেক্ট ৰিফ্লেকশ্যন তেওঁলোকৰ এক্টিঙত দেখিব তেওঁলোকৰ টেলেণ্টত দেখিব সেইবাবে আপোনালোকে এই মুভিখন চোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু চাই কেনে পালে মোক লিখি পঠিয়াব ইটছ RJ নীল আকাশ অন ইনষ্টাগ্ৰাম এণ্ড ফেচবুক এতিয়া আপোনালোকৰ লাষ্ট মেছেজ কিবা সকলো আহিব 2 জানুৱাৰীত যৌৱনে আমনি কৰে 2 চাবলৈ আমাক আশীৰ্বাদ দিব আপোনালোকৰ ছাপোৰ্ট বহুত বেছি মানে মিন কৰে আমাৰ কাৰণে আৰু আমি বহুত কষ্ট কৰিছোঁ গতিকে সকলো আহিব 2 জানুৱাৰী 2024ত যৌৱনে আমনি কৰে 2 চাবলৈ ধন্যবাদ শেষত কওঁ যে সৰুৰ পৰা বয়োজ্যেষ্ঠ লোকে চাব পৰা এখন ছবি হয় গাঁও চহৰ সকলো দেখুওৱা হৈছে গতিকে আপোনালোকে 2024ৰ 2 জানুৱাৰীত আপোনালোকৰ ঘৰৰ কাষৰ ছবিগৃহলৈ আহি আমাক সকলোৱে মৰম কৰক আমি সকলোৱে বহুত কষ্ট কৰিছোঁ ধন্যবাদ মই এটা এড কৰিব বিচাৰোঁ ছবিখন কিয় চাব লাগে সকলোৱে কাৰণ এইটো আই থিংক আমাৰ ৰেছপনচিবিলিটি হয় এজ অসমীয়া যে আমি আমাৰ উদ্যোগটো আগুৱাই নিওঁ জুবিন দাৰো সপোন আছিলে তেওঁ এই প্ৰচেষ্টাতে আছিলে গতিকে আমি আহকচোন ছাপোৰ্ট কৰোঁ নিজৰ মানুহখিনিক নিজৰ উদ্যোগটোক গতিকে সেয়াই আৰু কোনোবাই কিবা এড কৰিব ৰিয়া বাই কোৱাৰ কথাখিনিতে এড কৰিছোঁ যে আমি নতুন যিহেতু চিনেমা চাবলৈ বিচাৰি আছোঁ আমি নতুন ডেভেলপমেণ্টছবোৰো সেনেকেই আঁকোৱালি ল'ব লাগিব যাতে আপুনি আমাৰ নতুন জেনেৰেশ্যনখিনিও কি মেছেজ এটা দিব বিচাৰিছে নিউ ডেভেলপমেণ্টছক লৈ নতুন যোনটো এতিয়া সলনি হৈছে প্ৰথম যৌৱনে আমনি কৰাৰ লগত এতিয়াও জেনেৰেশ্যন গেপটো কিমান সলনি হৈছে আমি এতিয়া কেনেকুৱা চিন্তাধাৰা আমাৰ হৈছে সেই সকলোবোৰ চাবলৈ আহক 2 জানুৱাৰী যৌৱনে আমনি কৰে 2 থেংক ইউ যিহেতু জানিছে 28গৰাকী নতুন এক্টৰক লোৱা হৈছে তো আমাৰ পৰা ভুলো হ'ব পাৰে গালি দিব কিন্তু চাবলৈ আহিব আৰু কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম দিব সেইটো আমি যাতে আমি ইম্প্ৰুভ কৰিব পাৰোঁ নেক্সটখনত
তাকে আৰু 2 জানুৱাৰীত সকলোকে আশা কৰিছোঁ ছবিগৃহত। ধন্যবাদ। কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজমৰ কথা কৈছে, হেট কমেণ্টছ অলপ আঁতৰাই ৰাখিব, জানিছোঁ ইণ্টাৰনেট ফ্ৰী হয়, কিন্তু আপোনালোকে তেওঁলোকৰ যদি কিবা ভুল দেখুৱাইছে ভুলখিনি আঙুলিয়াই দিয়ক, লগতে এইটোও জনাওক কিদৰে তেওঁলোকে শুধৰাব পাৰিব, কাৰণ সেইটো আমাৰ নৱপ্ৰজন্মৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দেই, কথাটো মনত ৰাখিব। অকল হেট কমেণ্টছ দিলেই নহ'ব। আমি আজি আছিলোঁ যৌৱনে আমনি কৰে টুৰ কাষ্টৰ সৈতে, এটা য়াং টিম, য়াং ফেচেছ, আৰু বহুত ভাল লাগিল তেওঁলোকৰ লগত কথা পাতি। এইদৰে আৰু গেষ্টছৰ লগত আপোনাক চিনাকি কৰাই দিম, চাই থাকিব আৰু শুনি থাকিব ছুপাৰ হিটছ 93.5 ৰেড FM। বজাতে ৰহো। 93.5 Red FM। बजाते रहो।